বৰপেটাৰ বাগবৰৰ প্ৰাক্তন সৈনিকৰ ভূমি বেদখল। একাংশ সংখ্যালঘু লোকে প্ৰাক্তন সৈনিকৰ ভূমি বেদখল কৰি ঘৰ দুৱাৰ সাজি পুখুৰী খান্দি অথবা খেতি বাতি কৰি দখল কৰি বহিছে। ফলত চৰকাৰে দিয়া ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত প্ৰাক্তন সৈনিকসকলে নিজৰ প্ৰাপ্য বিচাৰি আজি মুখ্যমন্ত্ৰীক কাটৰ অনুৰোধ জনায়। বৰপেটা আৰু বঙাইগাঁও জিলাৰ প্ৰাক্তন সৈনিকসকলে আজি বৰপেটা প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে বেদখলকাৰী ভূমিসমূহ উদ্ধাৰ কৰি দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায় প্ৰাক্তন সৈনিকসকলক। 1971 চনমানত চৰকাৰে বৰপেটাৰ সৰভোগ আৰু বঙাইগাঁও জিলাৰ মানিকপুৰ অঞ্চলৰ প্ৰায় 6 শতাধিক প্ৰাক্তন সৈনিকক বাগবৰ ৰাজচক্ৰৰ সত্ৰকনৰা গাঁৱৰ 7 আৰু 8 নম্বৰ চিটত প্ৰতিগৰাকী প্ৰাক্তন সৈনিকৰ নামত 6 বিঘাকৈ ভূমিৰ আবণ্টন দিছিল। কিন্তু চৰকাৰে আবণ্টন দিয়া ভূমি আজিলৈকে দখল কৰিব নোৱাৰিলে প্ৰাক্তন সৈনিকসকলে। আনকি ভূমিৰ দখল বিচাৰিলেই প্ৰাক্তন সৈনিকৰ পৰিয়ালক ওলোটাই বিভিন্ন ধৰণে ভয় ভাবুকিহে প্ৰদান কৰে বেদখলকাৰীয়ে। সেয়ে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে আজি সংবাদ মাধ্যমযোগে প্ৰাক্তন সৈনিকৰ বেদখলীকৃত ভূমি বেদখলমুক্ত কৰাৰ দাবী জনায় প্ৰাক্তন সৈনিক কল্যাণ পৰিষদে। 1971 চনত আমাৰ প্ৰাক্তন সৈনিকবিলাকক আমাৰ কেন্দ্ৰীয় চৰকাৰে কিছু মাটি আৱৰ্তন দিছিল, 6 বিঘা কৰি প্ৰত্যেকজন সৈনিককে। গতিকে সেই মাটিখিনি আমাক সত্ৰকনৰা বাগবৰ সমষ্টিৰ 6 বিঘা কৰি মাটি দিছিল আমাক। সেই মাটিখিনি এতিয়া আমাৰ বেদখলকাৰীৰ হাতত আছে। গতিকে আমাৰ প্ৰশাসন বিভাগ এটাই অনুৰোধ যে আমাক সেই বেদখলকাৰীৰ পৰা মাটিখিনি আমাক উদ্ধাৰ কৰি দিব লাগে। এতিয়া শুনা মতে তেওঁলোকে বোলে এখন নেকি আমাৰ বিৰুদ্ধে, আমাৰ এছ'চিয়েশ্যনৰ বিৰুদ্ধে তেওঁলোকে এখন এছ'চিয়েশ্যন গঠন কৰিছে। তাত বোলে সভাপতিকে আপোনাৰ ৰহম আলী নাকি আৰু এজন হ'ল নাছিৰ উদ্দিন। তেওঁলোকে এতিয়া আমাক তাতে মাটিত গ'লে তাৰমানে আমাক ভয় ভাবুকি দিয়ে আৰু। আচলতে 150ৰো ওপৰত আছিল মানুহ আমাৰ সৰ্বক লগে ইয়াতে। প্ৰত্যেককে 6 বিঘা কৰি মাটি দিয়া হৈছিল প্ৰত্যেকজন। মাটি আপোনাৰ 1000 বিঘাৰো ওপৰত। ধৰ মোৰে মাটিৰ মালিকে একজন হ'ল আপোনাৰ ইমান আলী বুলি। তেওঁতো মোক গ'লে কৈছে কি তেওঁক তাতে মোক আহিলে আৰু কি তই ইয়াতে মোক ফোনত মানে ভাবুকি দিছিলে। তেওঁলোকে আহিলে তোমাক আৰু কি পিটিম, মাৰিম, খাচী কৰি দিম বোলে। এনেকুৱা পৰ্যন্ত মানে তেওঁলোকৰ ভাষ্য আৰু। এইবিলাক আমাৰ নথি পত্ৰ চৰকাৰীভাৱে আমাক এলটমেণ্ট দিছে এইবিলাক মাটি। এইবিলাক গোটেই মানুহৰে আছে, সকলো মানুহে আমাৰ এই এলটমেণ্ট পোৱা মাটি আছে। এইটো কিন্তু 2005 চনত আমাক একচনা দিছে। দখল কৰিব পৰা নাই আমিতো তাত মাটি নিজৰ মাটি বিচাৰি গ'লে আমিতো বিচাৰি নাপাওঁ। আমি কেইজনমান স্থানীয় লোকক মানে লগত লোৱা হৈছিলে আৰু তেওঁলোকে যাতে আমাৰ চিনাকি পাৰ্টীৰ ক্ষেত্ৰতে অলপ তেওঁলোকক আমি লোৱাৰ পিছত তেওঁলোকে আমাক চিনাকি কৰি দিয়াৰ পিছত মাটিবিলাকক এতিয়া তেওঁলোককে তাৰমানে দালাল সাব্যস্ত কৰিছে। দালাল সাব্যস্ত কৰি তেওঁলোকৰ ওপৰত বোলে কেছ কৰা বুলি শুনা পাইছোঁ মই। এনে এজন আপোনাৰ এজনকতো এৰেষ্টে কৰিছে বিলাত বুলি। নামখিনি ইয়াতে দিয়া আছে। ৰাহুল আমিন, শ্বহীদুল মোল্লা, আব্দুল আলী, জাহেৰ আলী, চাকামাল, তাৰপিছত ছাইদৰ আলী, ইকবাল হুছেইন আৰু বিলাত হুছেইন। এইবিলাক আমাক তেওঁলোকে যিহেতু আমি চিনি নাপাওঁ পাৰ্টীৰ স্বাৰ্থতে তেওঁলোকে আমাক মাটি মানে যিহেতু তেওঁলোকে স্থানীয় লোক তাৰে তেওঁ আমাক মাটিখিনি দেখাই দিয়াৰ কাৰণে কৈছিলে। মাটি খান্দি আছে, কিছুমানে ঘৰ বান্ধি আছে, কিছুমানে খেতি বাতি কৰি খাই আছে আমাৰ মাটিতে। চৰকাৰক এইটোৱেই অনুৰোধ দিয়ে প্ৰশাসন বিভাগক, আমাৰ মাটিখিনি মানে মোকলাই দিলে আমি ভাল হয় আৰু। যিহেতু আমি প্ৰাক্তন সৈনিকৰ এতিয়াতো আমাৰ দেউতাহঁতে নাইয়ে, গতিকে আমাক তেওঁলোকৰ ORS হিচাপে আমাক লাগে। মোকলাই দিলে আমি মানে সুখী হ'ব পৰা নাই। তেওঁলোকেই মানে ভগদখল আজি 50 যিমান বছৰ হ'লে দিয়া। মাষ্টাৰজনৰ নাম মাষ্টাৰ কৰে, তেওঁ মাষ্টৰজনৰ আঁতোৱাৰ মাষ্টৰ বুলি মই তেওঁৰ লগত কথা পাতিছিলোঁ বহুত। কিন্তু মানে মোটামুটি 2-3বাৰ গ'লোঁ, কিন্তু কোনো মানে ৰেছপন্স নকৰে। কোনো মানে আমাৰ লগত যে কিবা কথা পাতিব লাগিব এনেকুৱা মানে নালাগে বুলি ভাবে আৰু তেওঁ।
গুৰুত্ব নিদিয়ে নহয় তেওঁলোকেতো আমিতো তাত আহি আৰু মাটি দখল কৰিব নোৱাৰোঁ বুলি তেওঁলোকে জানে, গতিকে তেওঁলোকৰ কথা হ'ল এইটোৱেই, আমি যেনেকৈ খাই আছোঁ এনেকৈয়ে খাই থাকিম আৰু এওঁলোকক ইয়াত আহিব নিদিওঁ আমি কেতিয়াও। এনেকুৱা চাৰ্কলৰ জৰিয়তে ন'টিছ বহুত কেইখন কৰা হৈছিলে, কিন্তু তেওঁলোকে তাও আগে ওচৰ নাচাপে, তেওঁলোক ন'টিছত আহে। মানে যেন মানে সিহঁতে নিজে মানে মালিকী স্বত্ব দেখায়। এতিয়া দুৰ্ভগীয়া পৰিয়াল বহুত আছে, বহুত মানে ঠাইৰ মানুহ আছে। এইবিলাক আমাৰ আগে সেই এওঁলোকৰ আগে মা দেউতাক কোনো নাই। 150 আমাৰ আগে আমাৰ এছ'চিয়েশ্যনত 150 আৰু আপোনাৰ আগে সৰ্বক এছ'চিয়েশ্যনত 150 মান আছে, 300 মান মানুহ বেদখল। আৰু মানে দুখৰ মানে কথা কি, আমাৰ মানিকপুৰ ধৰি লওঁ, আমাৰ মানে পুৰণা আমাৰ য'ত বসবাস কৰি আছোঁ মানিকপুৰ হয় মানে চবখিনিৰ নাম। গতিকে সেই মানিকপুৰৰ মানে কিহঁতে ইয়াতেও মানিকপুৰ যিখিনিত আমাৰ মাটি আছে জিপি হৈছে, জিপি আছে, সেইখন গাঁৱৰ নাম, গাঁও বুলিয়ে কৈছোঁ মই, সেইখন গাঁৱৰ নাম মানিকপুৰেই। যিখন আমাৰ এলটমেণ্ট মাটি দিয়া হৈছিল আমাক, সেই জেগাখিনিৰ নামো এতিয়া মানিকপুৰ। মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱেই অনুৰোধ যে আমাৰ মাটিখিনি মানে তেওঁ যিকোনো প্ৰকাৰে হ'লেও আমাক মোকলাই দিব লাগে আৰু তেওঁৰ ওচৰত আমাৰ কাতৰে এইটোৱেই অনুৰোধ আৰু যাতে মানে কি কৰি দিয়ে। দৰকাৰ হ'লে আমি তেওঁৰ ওচৰত যোৱাৰ কাৰণে ৰাজি আছোঁ আৰু এখনে আমি তেওঁৰ এই মুখ্যমন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ পঠাম এতিয়াই, সেইটো DCৰ জৰিয়তে, জিলা উপায়ুক্তৰ জৰিয়তে হয়। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, অমৃত। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।